নিজে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নাই 6টা বজাতো কি কয় ৰাতিপুৱা 6টাৰ পাছতে মানুহ সোমাব পাৰিব ৰাতি 10টা বজাৰ পিছত সোমাব নোৱাৰিব এতিয়া হেঁচা পাৰি জানিবা 11টা বজা কৰি দিছে অলপ আগতে এতিয়া 11টা বজালৈকে সোমাব পাৰিব বুলি কৈছে কিন্তু গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে সকলোৱে মানি লওক যে আপোনাৰ আৰু মোৰ এটা নেচাৰেল জাষ্টিছ আছে নেচাৰেল জাষ্টিছটো হ'ল যে মোৰ দেউতাৰ ওচৰলৈ কেতিয়া যাম সেইটো কোনেও ডিফাইন কৰি দিব নোৱাৰে মোৰ দেউতাৰ শ্মশানলৈ কেতিয়া যাম মোৰ মাৰ শ্মশানলৈ কেতিয়া যাম মোৰ বন্ধুৰ শ্মশানলৈ কেতিয়া যাম মোৰ পুত্ৰৰ শ্মশানলৈ কেতিয়া যাম মোৰ মাতৃৰ শ্মশানলৈ কেতিয়া যাম মোৰ আপোনজনৰ ওচৰলৈ কেতিয়া যাম এইটো কোনেও ডিফাইন কৰি দিব নোৱাৰে মই সকলো সময়তে মোৰ যেতিয়া বেজাৰ লাগিব মই তেতিয়া যাব পাৰোঁ সকলোৱে মনত ৰখা দৰকাৰ আৰু হেতুক নেচাৰেল জাষ্টিছ বুলি কয় আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ হাতৰ পৰা তেওঁ ভয় খায় জুবিন গাৰ্গৰ বিষয়টোক লৈ ডাঙৰ আন্দোলন হ'ব বুলি ভয় খায় চৰকাৰৰ বিৰুদ্ধে অসমৰ বাকী ৰাইজ গুচি যাব বুলি ভয় খায় তেওঁ অসমৰ নাগৰিকৰ নেচাৰেল জাষ্টিছৰ ওপৰত হাত দিছে সেইকাৰণে আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ